আপোনালোকে দেখিছিলে অসমৰ এজন বিধায়ক আছিলে ৰাইজৰ দলৰ আৰু এজন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ মসনদ কপাই দিছিলে। এতিয়া আজিৰ দিনটোত আৰু এজন বিধায়ক হ'ল আব্দুল ৰছিদ মণ্ডল, আৰু এজন কাইলৈ আমাৰ বিধায়ক হ'ব, 3 নম্বৰজন বিধায়ক হ'ব আমাৰ কাইলৈ চেয়াৰমেন আলী আহমেদ, অখিল গগৈ, আৰু এই দুইজন বিধায়ক, 3জন বিধায়কে কাইলৈৰ পৰা অসম বিধানসভা ঐক্যবদ্ধভাৱে কপাই থাকে, ঐক্যবদ্ধভাৱে কপাই থাকে। মই কেনে আপোনালোকক কৈছো, মাত্ৰ এজন বিধায়কে যদি হিমন্ত বিশ্ব শৰ্মাৰ গাদী কপাই দিব পাৰো, এইবাৰ 10 বা 15জন বিধায়ক যদি 2026ত আমি জিকাব পাৰো, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই সৰিয়হৰ ফুল প্ৰত্যেক দিনাই সৰিয়হৰ ফুল দেখি থাকে। আৰু চৰকাৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ নহয়, চৰকাৰ যদি বিজেপিৰ নহয়, তেতিয়াহ'লেও সেই চৰকাৰত ৰাইজৰ দলে অংশগ্ৰহণ কৰিব, আৰু ৰাইজৰ দলে অংশগ্ৰহণ কৰি 3টা সপোন আমি পূৰাম। 3টা সপোন। 1, অসমৰ সকলো পথাৰত 100% পানী যোগানৰ ব্যৱস্থা কৰি, সকলো খেতিয়ককে বিনামূলীয়া ট্ৰেক্টৰৰ ব্যৱস্থা কৰি আমি কি কৰিম, অসমৰ পথাৰবিলাক বছৰত 3বাৰ খেতি কৰাৰ সেউজীয়া পথাৰত পৰিণত কৰিম। 2 নম্বৰ, আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে এখন গাঁৱত এটা উদ্যোগ, এখন গাঁৱত এটা উদ্যোগ স্থাপন কৰিম। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যোৱা 6 মাহত ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে অসমৰ যুৱক যুৱতী বেংগলোৰ, চেন্নাই আৰু কেৰালালৈ গৈ 162 জনৰ মৃত্যু ঘটিছে। 162 যুৱক আৰু যুৱতীৰ মৃত্যু ঘটিছে বাহিৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ। মাহেকত গড়ে 50 জনকৈ ল'ৰা ছোৱালীৰ মৃত্যু ঘটিছে। মই আপোনালোকক গেৰাণ্টি দি ক'বলৈ আহিছো, ৰাইজৰ দলত চৰকাৰত অংশগ্ৰহণ কৰিবলৈ দিয়ক। অসমৰ প্ৰত্যেকখন গাঁও, অসমৰ প্ৰত্যেকখন নগৰ ৱাৰ্ডত এটা ইণ্ডাষ্ট্ৰী গঢ়ি তুলিম, ক্ষুদ্ৰ উদ্যোগ, আৰু অসমত নিবনুৱা সমস্যাৰ সমাধান কৰি অসমতে সকলো মানুহক কাম পোৱাৰ ব্যৱস্থা কৰি দিম। এইটো আমাৰ দ্বিতীয় সংকল্প। আৰু তৃতীয় সংকল্প কি? তৃতীয় সংকল্প হ'ল অসমৰ প্ৰত্যেকজন নাগৰিকক আমি দক্ষ নাগৰিক, প্ৰফেচনেল পেছাদাৰী নাগৰিক ৰূপে গঢ়ি তুলিম। যদি কোনোবা এজন মানুহে মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যায়, যোগালী কৰিবলৈ যোৱাৰ আগতে আমাৰ ফিনিচিং স্কুলত পঢ়ুৱাই, আমাৰ স্কুল এৰাৰ আগতে ফিনিচিং স্কুল বুলি অন্য এখন স্কুলত পঢ়ুৱাম, আৰু পঢ়ুৱাই কেনেকৈ মিস্ত্ৰীৰ কাম কৰিব লাগে সেইটো শিকাই পঠিয়াম। যদি কোনোবাই চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব খোজে, তেওঁক 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দি, চাৰ্টিফিকেট দি আমি বেংগলোৰলৈ পঠিয়াম, যাতে এতিয়া যদি তেওঁ 15,000 টকাৰ দৰমহা পাইছে, যাতে আমি ট্ৰেইনিং দিয়াৰ পাছত তেওঁ 35,000 পৰা 40,000 টকাৰ দৰমহা পায়। আৰু অসমৰ মহিলাসকলক আমি নাৰ্ছিং ট্ৰেইনিং দিম, যাতে আজি অকল অসমত নহয়, বেংগলোৰ, চেন্নাইতে নহয়, দৰকাৰ হ'লে জাপানত গৈ অসমৰ ছোৱালীয়ে নাৰ্ছ কৰিব। জাপানত এজনী ছোৱালীয়ে যেতিয়া নাৰ্ছ কৰিবলৈ যায়, এবছৰত 1 কোটি টকা দৰমহা পায়। আমি অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা পেছাদাৰী প্ৰফেচনেল কৰি গঢ়ি তুলিম, ট্ৰেইনিং দিম। আনকি ঘৰত কাম কৰিবলৈ যোৱা মহিলাগৰাকীকো আমি কেনেকৈ ভাত ৰান্ধে, কেনেকৈ ঘৰ মোচে, প্ৰত্যেকটো বস্তু ঠিকমতে বিজ্ঞানসন্মতভাৱে শিকাই, লগত লাইচেন্স দি, লগত আইডেণ্টিটি কাৰ্ড দি তেওঁ যাতে গৰ্বিত অসমীয়া হিচাপে কাম কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। এখন নতুন অসমৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিব খুজিছো। এখন নতুন অসম গঠন কৰিবৰ কাৰণে আমাৰ দলত আজিৰ দিনটোৰ পৰা 2জন নতুন সৈনিক, যি ভৱিষ্যতে সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰিব, 2জন নতুন সৈনিক, দুলাল চন্দ্ৰ বৰুৱা আৰু আব্দুল ৰছিদ মণ্ডল, 2জন নতুন সৈনিক ইয়ালৈ আহিছে, আৰু অচিৰেই তেওঁলোকক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ব। অচিৰেই তেওঁলোকক আমাৰ দলৰ গুৰুত্বপূৰ্ণ পদবীত মকৰল কৰা হ'ব, আৰু অচিৰেই তেওঁলোকক অসমৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হ'ব। আৰু এখন নতুন অসম গঠন কৰিবৰ কাৰণে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো মানুহ মিলি ঐক্যবদ্ধভাৱে নতুন অসম গঠন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। এই কথা কৈ মই আকৌ এবাৰ 2জনকে এবাৰ থিয় হ'বলৈ অনুৰোধ কৰিছো, প্লিজ। আকৌ এবাৰ মই আমাৰ দললৈ আব্দুল ৰছিদ মণ্ডল, অসমৰ 3বাৰৰ বিধায়ক আৰু অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সংগঠন সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাক আদৰণি জনাব খুজিছো।